শিৱসাগৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত সিংহদুৱাৰ যি আপোনাৰ এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল যোৱা 9 তাৰিখে। সেই ঘটনাৰ পাছতে তেল চুৰৰ যি আপোনাৰ ঘাটি আছিলে, ঘাটি উৎখাত হয়। আপোনাৰ এই যিখন ডাম্পাৰ দেখিছে আপোনাৰ AS06BC3425, এই ডাম্পাৰখনত আপোনাৰ এটা চেম্বাৰ নিৰ্মাণ কৰি থকা অৱস্থাত এটা বিস্ফোৰণ হয় আৰু দুজন কৰ্মচাৰী সেই দুজন কৰ্মচাৰী আপোনাৰ আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক তৎকালীনভাৱে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিলে আৰু তাৰ পাছত তাৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু এই যি দুজন যাৰ আপোনাৰ এই তেল চুৰি চক্ৰ আছিলে আপোনাৰ সেই আবুল আলী আৰু জেলিল আলী, আপোনাৰ যি দুজন তেল চুৰি চক্ৰ আছিলে, সেই তেল চুৰি চক্ৰ আপোনাৰ মাষ্টাৰ মাইণ্ড আবুল আৰু জেলিল, তেওঁলোকক কিন্তু আৰক্ষী বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। স্মাৰ্ট আৰক্ষী বুলি আপোনাৰ বাৰে বাৰে উত্থাপন কৰে, স্মাৰ্ট আৰক্ষী সততে আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ স্মাৰ্ট আৰক্ষীৰ কথা কৈ থাকে, কিন্তু তাৰ পাছত আপোনাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই স্মাৰ্ট আৰক্ষী আপোনাৰ বিফলতা এতিয়া সম্পূৰ্ণভাৱে পোহৰলৈ আহিছে। আৰু আমাৰ লগত আপোনাৰ ইয়াৰ দল সংগঠনৰ কেইবাজনো ব্যক্তি আছে। দুৰ্ভাগ্যজনক এটা বিষয়, তেল চোৰৰ কথা বতৰাবোৰ অহাৰ লগে লগে আচলতে শিৱসাগৰ আৰক্ষী গাঁতৰ ভিতৰত সোমাই যায়। তেনেকুৱা এটা আচলতে নীতি শিৱসাগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে। দীৰ্ঘ সময়ৰ পৰা কৈ আহিছো যে উজনি অসমত পুনৰ তেল চুৰি চক্ৰ আচলতে সক্ৰিয় হৈ আহিছে। তাৰ জ্বলন্ত প্ৰমাণ আমি আজি 12 দিন পূৰ্বে দেখিলো। তাৰ পাছতো আচলতে কেৱল মাত্ৰ ডাম্পাৰখন জব্দ কৰিয়ে শিৱসাগৰ আৰক্ষীয়ে যেন তেওঁলোকৰ দায়িত্ব সামৰিলে, তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে ইতিমধ্যে বাৰম্বাৰ আপোনালোকেও বাতৰি পৰিৱেশন কৰি আহিছে বা আমিও বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছো বা প্ৰতিক্ৰিয়া দি আহিছো যে শিৱসাগৰ আৰক্ষী কিয় ব্যৰ্থ হৈছে। গতিকে এতিয়াও আমি শিৱসাগৰ আৰক্ষীক শেষ আস্থা আচলতে শিৱসাগৰ আৰক্ষীৰ প্ৰতি ৰাখিছো, যিহেতু শিৱসাগৰ আৰক্ষী অধীক্ষকজন যথেষ্ট সততাৰে কাম কৰা এগৰাকী ব্যক্তি, তেখেতৰ সততাৰ ওপৰত কোনো সন্দেহ নাই। গতিকে তেখেতে শিৱসাগৰ আৰক্ষী কাৰা নিৰ্দেশনা প্ৰদান কৰক। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো হস্তক্ষেপ বিচাৰিছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, ডিজিপি মহোদয়ে শিৱসাগৰ আৰক্ষী আচলতে কাৰা নিৰ্দেশনা প্ৰদান কৰি এই কাৰবাৰৰ লগত যিসকল জড়িত হৈ আছিলে, এতিয়া ৰাজনৈতিক কথা বতৰা কিছুমানো ওলাইছে। গতিকে গোটেই কথা বতৰাখিনিৰ আচলতে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তদন্তৰ কালত যিসকল বিষয়া কৰ্মচাৰীৰ কথা বতৰা ওলাই, যদি কৰ্তব্যত গাফিলতিৰ কথা বতৰা ওলাই, কোনোবা যদি পইচা লৈ মেনেজ হোৱাৰ কথা বতৰাও যদি ওলাই, তেওঁলোকৰ ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা কৰিব লাগে। অনাগত দিনত এনেকুৱা কাৰবাৰবোৰ শিৱসাগৰৰ লগতে উজনি অসমৰ পৰা যাতে সঁচা অৰ্থত নাইকিয়া কৰাৰ ব্যৱস্থা হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ দাবী জনাইছো। আমাৰ আকাশী প্ৰতিনিধি আছে, কি ক'ব? হয়, 9 আগষ্ট তাৰিখে ঘটনা ঘটিল। আজি 21 আগষ্ট, 12 দিন পাৰ হ'ল। আজি পৰ্যন্ত কিয় পুলিচে ধৰিব নোৱাৰিলে? এই কথাটোৰ মূল কথা, এই কথাটো লৈ আমি ইয়াত উপস্থিত হৈছোহি। আজি যদি সেই কামটোৰ লগত আমি বিভিন্ন মাধ্যমৰ যোগেদি গম পাইছো যে এজন বিজেপি দলৰ টিকেট প্ৰত্যাশিত নেতাৰ এই গোটেই কাৰবাৰটোৰ লগত তেওঁ জড়িত। আজি হয়তো চাগে সেইকাৰণেই আজি পৰ্যন্ত কিন্তু এই চুৰকেইটাক তেওঁলোকে ধৰা নাই। আজি পুলিচ প্ৰশাসনে সেইকাৰণে ধৰা নাই, আমাৰ মূল কথা। আৰু দ্বিতীয় কথাটো হ'ল, তাত যিখিনি খাৰুৱা তেল বৰ্তমান সময়তো মজুত হৈ আছে, তাত যিকোনো সময়ত অগ্নিকাণ্ড সংযোগ হ'ব পাৰে। এই অগ্নিকাণ্ড সংযোগ হ'লে তাত বিস্ফোৰণ হ'ব পাৰে। বিস্ফোৰণ হৈ পিনে সমগ্ৰ মেচাগৰ অঞ্চল জুইত জাহ যাব পাৰে। ইয়াক লৈ আমি শংকা সৃষ্টি হৈছে। এই কথাটো পুলিচ প্ৰশাসনে আমাক পৰিত্ৰাণ দিয়ক। আৰু তাৰ লগতে আৰু এটা কথা যে যিজন শ্ৰমিক আছিল, দুজন শ্ৰমিকে তাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। বৰ্তমান সময়তো দুইজন শ্ৰমিক ডিব্ৰুগড় এখন প্ৰাইভেট হস্পিটেলত তেওঁলোকে মৃত্যু হ'লে যুঁজি আছে। টকাৰ অভাৱত তেওঁলোকে অপাৰেশ্যন কৰিব পৰা নাই, তেওঁলোকে মৃত্যু হ'লে যুঁজি আছে। এই গোটেই বিষয়টো যদি পুলিচ প্ৰশাসনে এনেকে গাপ দি ৰাখে, তেওঁলোকে মাত্ৰ তালৈ দুবাৰ অহা যোৱা কৰিছে আৰু তাৰ বাহিৰে একো কৰা নাই। তাত গেটখনত এটা 30 টকীয়া তলৰ ওলমাই থৈ দিছে। কিন্তু এনেকেই চলে নেকি পুলিচ প্ৰশাসন? প্ৰতিজন মানুহৰ মাজত এটাই প্ৰশ্ন, পুলিচ প্ৰশাসন সেই চোৰকেইটাৰ, সেই ৰাজনীতিৰ নেতাজনৰ কি জেপত নেকি? সেই কথাটো আমি পৰিলক্ষিত হৈছে। আমি সৰুতে ছাত্ৰ সন্থাই দাবী জনাইছো যে অতি সোনকালে তেওঁলোকে যি পুলিচ প্ৰশাসন স্মাৰ্ট বুলি কয়, এই স্মাৰ্ট পুলিচগিৰি তেওঁলোকে দেখুৱাওক। আপুনি কি কয়? হয়, যোৱা 9 আগষ্টৰ পৰা আজিলৈকে প্ৰায় 12 দিনে অতিক্ৰম কৰিব লৈছে। তো আমি দেখা পোৱা গৈছো যে বগীদল অঞ্চলৰ আপোনাৰ সিংহদুৱাৰ মেচাগড় অঞ্চলৰ আমাৰ আবুল আৰু জেলিল নামৰ দুজন ব্যক্তি চোৰাং তেল ব্যৱসায়ীৰ দ্বাৰা আমাৰ যিখন শুনি আছো চোৰাং তেল ব্যৱসায়ী, তো তাৰ লগত জড়িত দুজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ দুজন কৰ্মচাৰী এতিয়া ব্যৱস্থা গ্ৰহণ কৰা নাই, এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। তাৰ বিষয়ে কি ক'ব? নহয়, আৰক্ষী অলপ ধেমেলীয়া কাৰ্যসূচী দেখা গৈছে, কিন্তু আমাৰ আইনৰ ওপৰত বিশ্বাস আছে যে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত গুৰুতৰভাৱে কাম কৰিব। তো আৰক্ষী প্ৰশাসনক আমি দাবী জনাওঁ যে বীৰ চিলাই সেনাৰ পৰা ইয়াৰ উচিত ব্যৱস্থা অতি সোনকালে ল'ব লাগে।
পুনৰবাৰ এখন ডাম্পাৰ দেখাবলৈ অনুৰোধ জনাওঁ। আপোনাৰ এই যিখন ডাম্পাৰ আছে এইখন আপোনাৰ মই পূৰ্বতে প্ৰতিবেদনটো মই উল্লেখ কৰিছোঁ যে এখন ডাম্পাৰ যিখন আপোনাৰ চেম্বাৰ নিৰ্মাণ কৰিছে টেংকাৰ বনাবলৈ। আপোনাৰ এইখন ডাম্পাৰখন টেংকাৰলৈ পৰিণত কৰিছিলে যাতে তেল নিব পাৰে। আৰু এটা কথা ক'ব লাগিব, এইখন হ'ল এখন ডাম্পাৰ, এনেকুৱা ধৰণৰ আপোনাৰ 5-6খন ডাম্পাৰ জেলিল আৰু আবুলৰ বৰ্তমান আপোনাৰ চলি আছে, কিন্তু সেইখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই। যি ঠাইত আপোনাৰ এই দুৰ্ঘটনা সংঘটিত হৈছিলে, য'ত আপোনাৰ তেলৰ ঘাটি উৎখাত হ'ল, অকল সেইখিনি ঠাইহে আপোনাৰ তেওঁলোকে জব্দ কৰিলে। কিন্তু জানিব পৰা মতে এনেকুৱা ধৰণৰ বহু ঠাই আছে য'ত আবুল আৰু জেলিলে আপোনাৰ তেল ষ্টক কৰে, তেল ৰাখে, কিন্তু সেইখিনি ঠাইও এতিয়ালৈকে প্ৰশাসন কোনো ব্যক্তি গৈ পোৱা নাই, কোনো ধৰণে জব্দ কৰিবলৈ সক্ষম হোৱা নাই। এইটো এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে ইয়াতে যে স্মাৰ্ট আৰক্ষী, যি বাৰম্বাৰ কৈ থাকে যে স্মাৰ্ট আৰক্ষীয়ে চব কাম কৰিব পাৰে, ইয়াত এতিয়া ডাঙৰ এটা ক্ৰাইম কৰি পেলাই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, কেন্দ্ৰীয় চৰকাৰৰ তেল চুৰি কৰাৰ পাছতো যে পলাতক অৱস্থাত আছে, সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপন যে কিয় স্মাৰ্ট আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই, কিয় বৰ্তমানলৈকেও স্মাৰ্ট আৰক্ষীয়ে নিজৰ সফলতা অৰ্জন কৰিব পৰা নাই। সততে আপোনাৰ যি মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে কৈ থকা পৰিলক্ষিত হয় যে আমাৰ আৰক্ষীসকল স্মাৰ্ট আৰক্ষী হৈছে, এতিয়া বহুত কেছ চল্ভ হয় বা বহু ধৰণৰ তেওঁলোকে চল্ভ কৰিবলৈ সক্ষম হয়। কিন্তু এই ঘটনাটোৰ লগত জড়িত যিসকল আপোনাৰ যি দুজন কুখ্যাত তেল চোৰ আপোনাৰ আবুল আৰু জেলিল আছে, তেওঁলোকক কিন্তু আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে এই আবুল আৰু জেলিলৰ ওপৰত কোনোবা এজন বিশেষ ৰাজনৈতিক দলৰ এজন ব্যক্তিৰ আপোনাৰ আশীৰ্বাদ আছে, যাৰ বাবে আপোনাৰ তেওঁলোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি এই কথা মানুহৰ মাজত ওলাই আছে। আৰু এটা কথা ক'ব লাগিব, যি আপোনাৰ নেতা আছে, যিজন নেতা আপোনাৰ যি বিশেষ এটা ৰাজনৈতিক দলৰ যিজন নেতা আছে, সেই নেতাজনো আপোনাৰ তেল চুৰিৰ লগত জড়িত আছে বুলি বাৰংবাৰ এই প্ৰশ্ন উত্থাপন হৈ আছে যে সেই নেতাও আপোনাৰ তেল চুৰিৰ লগত জড়িত হৈ আছে, কিন্তু বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। এজনকো কাকো সোধা পোছা বাবেও অনা নাই। দেখা যায় আপোনাৰ পূৰ্বতে আপোনাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আপুনি সেই ঘটনাত এজন যুৱক আছিলে, আপোনাৰ সেই যুৱকজন য'ত তেল চুৰি ঘটনা হৈ আছে তাতে আপোনাৰ তেওঁ পৰি পেলাই তেওঁৰ মৃত্যু ঘটিছিলে, কিন্তু তাৰ পাছতো আৰক্ষী কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। সেইটো ঘটনাটো আপোনাৰ কোনো স্মাৰ্ট আৰক্ষী কোনো কাম কৰা দেখা নগলে। আৰু ঠিক তেনেধৰণৰ আপোনাৰ এই ঘটনাত যি আপোনাৰ সিংহদুৱাৰ মেছাগৰ যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো আপোনাৰ একে ধৰণৰ দেখা গৈছে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এতিয়া অনাগত দিনত লক্ষণীয় হ'ব আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, কি ধৰণে আপোনাৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰে আপোনাৰ এই ঘটনাৰ লগত, যে আবুল আৰু জেলিলক আপোনাৰ তেওঁলোকে আটক কৰিব পাৰে। আৰু তেল চুৰি ঘটনা যি আপোনাৰ শিৱসাগৰত সংঘটিত হৈছে, সেই সমগ্ৰ শিৱসাগৰত কি ধৰণে আপোনাৰ ৰোধ কৰিবলৈ সক্ষম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।